কোকৰাঝাৰৰ শিলগাৰাত দাৰঘাপত আহত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মনৰ পৰিয়াল। কোকৰাঝাৰ জিলাৰ শিলগাৰাৰ পুখুৰীপাৰা চতুৰ্থ খণ্ডত কালি নিশা প্ৰতিবেশীৰ আক্ৰমণত একেটা পৰিয়ালৰ পিতৃ মাতৃ আৰু পুত্ৰ আহত হোৱাৰ ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকসকল হ'ল ক্ৰমে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মন, তেওঁৰ পত্নী সৰোজনী বৰ্মন আৰু তেওঁলোকৰ পুত্ৰ দীপাংকৰ বৰ্মন। তিনিওজনে মূৰ, হাত, কাণ আদিত গুৰুতৰভাৱে আঘাত পাইছে আৰু বৰ্তমান কোকৰাঝাৰ RNB চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মনৰ আন এক পুত্ৰ অলকেশ বৰ্মনে সদৰি কৰা মতে কালি নিশা 10 মান বজাত তেওঁলোকৰ প্ৰতিবেশী পৰিয়াল এটাই হাতে হাতে দা লৈ তেওঁলোকক আচম্বিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। হাতে হাতে দা লৈ দেৱানন্দ বৰ্মন, সুজিত বৰ্মন নাথ, জ্যোৎস্না বৰ্মন আৰু দীপেন বৰ্মনে তেওঁলোকৰ বাসগৃহৰ ক্ষতিসাধন কৰি তেওঁলোকক আক্ৰমণ কৰে। আক্ৰমণকাৰীসকল সম্পৰ্কত পিতৃ, কন্যা, জোৱাইক আৰু নাতি বুলি সদৰি কৰিছে অভিযোগকাৰী অলকেশ বৰ্মনে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰো দাখিল কৰা হৈছে বুলি সদৰি কৰিছে অলকেশ বৰ্মনে। ইপিনে আৰক্ষীয়ে আক্ৰমণকাৰী দেৱানন্দ বৰ্মন সহ দুজনক আটক কৰা বুলি জানিব পৰা গৈছে। মানে 10:30 মান বজাত ৰাতি আমি শুই আছিলো। সি মানে কি কাৰণ আহি পুৰা আমাৰ দরজা ধরজা পুৰা ভাঙাই দিছে, একদম পুৰা আহি মানে একদম 4জন আহিছে। এটা ঘৰৰে বাপেক, নাতিক, জামাই আৰু বেটি 4জনে আহিছে। নামটো জানে তেওঁলোকে? জানো নামটো। দেৱানন্দ বৰ্মন, দীপেন বৰ্মন, জ্যোৎস্না বৰ্মন আৰু দীপেন বৰ্মন আৰু সুমিত বৰ্মন। কেইকেইটা দাও লৈ আহিছে। কিবা আহি মোক মানে ছটাইছে ইয়াত নাইবা মোক টুকুৰ পৰা খাইছে, চিল্কি যে মানে ইয়াত লাগি গৈছে পাছে। আৰু আমাৰ মা দেউতা আছিল, শুই আছিল কি আহি ইয়াত কেইকেইটা মাৰিছে, ইয়াত 13টা খেলি করছে, সিধা মারছে নাকি। আর আমার দেউতারও সিধা মারছে। কি কারণ বলে তেওঁলোকে মাৰিলে? কারণ কোনো নাই, আমি শুই আছো, একো কারণ নাই। মানে সিহঁতক আমি জেল যাব নিব খোজো। মানে সিহঁতে মানে আমাক বহুত প্ৰচাৰ কৰি থাকে, মানে বহুত গালি গালাজ কৰে। মানে কি কারণে কৰে? কি কারণে করে আমি নাজানো স্যার। ঘৰৰ ওচৰৰে? ঘৰৰ ওচৰতেই, আমাৰ ঘৰৰ পিছফালে ঘৰ। কিবা কাজিয়া চাজিয়া হৈ থাকে? এনেতো কিছু কাজিয়া নাই, মানে কিহৰ কাৰণে মানে ইহঁতে মানে কৈ আছে আমি এটাও গম নাপাওঁ। আহি বহুত মানে বহুত বেয়া বেয়া মানে কিবা গালি গালাজ কৰি আহি আমাৰ দরজাখান ঘূৰি ভাঙাই দিছে। আমাৰ চোতালত পুৰা আমাৰ চোতালত মাৰিছে তামাক। চোতালত হালি তামাক খুব ব্লাড হৈ গৈছে, এতিয়াও আছে ব্লাড তাতে। আমাৰ মাৰ পুৰা চোতালখন পুৰা ব্লাড হৈ গৈছে, মোৰ এইখন গোটাই ব্লাড হৈ গৈছিল, আমাৰ দেউতাৰ এইখন গোটাই ব্লাড হৈ গৈছে। আমি কালি শালকচা আমাৰ ওচৰ মানে কি হয় হস্পিটেল হয়, শালকচাৰ আই চি থ্ৰু দিয়ে আমি কোকৰাঝাৰ OC-ক ফোন কৰিছিলোঁ। কি ক'ব চৰকাৰক বা প্ৰশাসনক? মানে ইহঁতক আমি জেলত লৈ যাব, মানে বহুত সিহঁতৰ অত্যাচাৰ বহুত বাঢ়ি গৈছে। সিহঁতক জেলত লৈ যাব লাগে, সেইটোৱে আমি চৰকাৰক দাবী জনাওঁ। ৰাতি 10:20 মান বজাত মই নাছিলোঁ ঘৰত। দেউতাৰ মুখেৰে শুনিলোঁ যে হঠাৎ কৰি এটা দল মানে চিল্লা হাল্লা কৰি একদম গেটত দরজাত জোতাৰে মাৰিছে। তাৰপিছত তালাটো ভঙাই যেতিয়া সোমাই গৈছে, দেউতা ওলাইছিল, দেউতাৰ মূৰত একদম মাৰি দিছে। তাৰপিছত দেউতাক দেখি ভাইটিটো ওলাই আছে, ভাইটিটোক বাগৰি ধৰিছে। তাৰপিছত মা গৈছে, মাকো দাৱৰে ঘপিয়াই দিছে। মাৰ 13টা চিলাই, দেউতাৰ 12টা চিলাই, ভাইটিৰ এই কাণত তাৰ 5টা চিলাই। ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ, তেওঁলোকে মাৰ্ডাৰ কৰাৰ কাৰণে গৈছিল, কিন্তু গুৰুৰ দয়াৰ কাৰণে আজি এই বস্তুটো নহ'ল। তেওঁলোকক লগে লগে ফোন কৰি আমাৰ লোকেল SSCৰ কিহত ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিয়া হ'ল, তাতে চিলাইখিনি কৰা হ'ল। লগে লগে এম্বুলেঞ্চ দি মই আহিলোঁ থানাত ক'লে যে আপোনালোকৰ চিৰিয়াছ যদি হস্পিটেল যাওক। তাৰপিছত ইয়াতে আহি মই লগে লগে চবকে যোগাযোগ কৰি এডমিট কৰাই দিলোঁ।
তাৰপিছত যোৱাকালি অলপ প্ৰব্লেম আছিল কি নাছিল আমাৰ চাৰ্জন ছাৰ নাছিলে MD ছাৰে যিখিনি ব্যৱস্থা কৰিবলৈ কৰিলে আজি ৰাতিপুৱা ছাৰজনে দেখি অলপ ড্ৰেছিং চেছিঙৰ ব্যৱস্থা কৰিলে এতিয়া মোটামুটি যিটো দল আহিছিলে তেওঁলোকৰ ভিতৰত বাল্য বিবাহ আছিলে এজনী 14 বছৰ বয়সীয়া এনে ডাক নাম বুঢ়ী তাৰ নাম জোষ্ণা মানে ফেমিলিটো একদম বিশৃংখল যিটো মানে তেওঁলোকৰ মেণ্টেলিটি যিটো চিন্তা ভাৱনা তেওঁলোকে কি বুলি এটাক কৰিলে কি কাৰণত তেওঁলোকে মানে ডাইৰেক্ট বিভিন্ন কিহত তেওঁলোকৰ লগত কি হৈ থাকে হঠাৎ আহি গৈছে যে আমাক এনেকুৱা আমাৰ কিয় এইবিলাক হৈ থাকে তো যিকে নহওক তেওঁলোকে মানে আহি এনেকৈ ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ যে এই ফেমিলিটোকে নাৰাখিম তো এই বুলি মানে ফেমিলিত আমাক এনেকুৱা কৰিলে FIR দিছে আপোনালোকে FIR আজি দিলোঁ আজি ৰাতিপুৱা যোৱাকালি OC ছাৰ আহিছিলে মানে কথা হ'ল যে ৰাতি আৰু লিখি নকৰোঁ ৰাতিপুৱা দিম আজি ৰাতিপুৱা 10 বজাত মই FIRখন দি আহিছোঁ কেইজন আছিলে এটাকৰ ভিতৰত 4জন আছিল তেওঁলোকে দেৱানন্দ বৰ্মন তাৰপিছত সুমিত বৰ্মন তাৰপিছত এই বাল্য বিবাহ হোৱা জোষ্ণা আৰু তাৰ হাজবেণ্ডৰ নাম কি দীপেন আছিলে তো এই কেইজনে এনেকৈ ঘটনাটো কৰাই দিলে